নৱম মানৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিজ্ঞানৰ মহাকৰ্ষণ অধ্যায়ৰ লগত জড়িত দুটামান প্ৰশ্ন আলোচনা কৰিম। তাৰ বৈজ্ঞানিক ব্যাখ্যা আলোচনা কৰিম। তোমালোকে এতিয়া মন কৰাচোন। প্ৰথমতে এটা আমি প্ৰশ্ন লৈছোঁ। প্ৰমাণ কৰা যে অধোগামী বস্তুৰ ত্বৰণ তাৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। অধোগামী বস্তু এটাৰ ত্বৰণ তাৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। অধোগামী মানে মুক্তভাৱে ওপৰৰ পৰা তললৈ পৰা বস্তুৰ কথা কোৱা হৈছে। নাইবা এই প্ৰশ্নটো এনেধৰণেও দিব পাৰে, মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে, তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়? আমি জানো যে গেলিলিঅই নামৰ যিগৰাকী বৈজ্ঞানিক আছিল, তেওঁ সকলোৰে আগত প্ৰমাণ কৰি দেখুৱাইছিল যে দুটা গধুৰ আৰু পাতল বস্তু একে উচ্চতাৰ পৰা একে সময়তে পেলাই দিলে দুয়োটা বস্তু পৃথিৱীত একে সমান সময়ত ঠিক এটা সময়তে আহি পৰে। গেলিলিঅই সেই লজ অফ ফলিং বডিজ বুলি পৰীক্ষা এটা দেখুৱাইছিল। তাৰ বৈজ্ঞানিক ব্যাখ্যাটো লাগে। গধুৰ বস্তুটো দেখাত সোনকালে পৰা যেন লাগে, কিন্তু নপৰে, একে সমানে পৰে। পাতলটো যেতিয়া পৰিব, গধুৰ বস্তুটো ঠিক একেলগে পৰিব। একেলগে পেলাই দিলে একেলগে পৰিব। একে উচ্চতাৰ পৰা একে সময়ত পেলাই দিলে ঠিক একে সময়তে দুয়োটা বস্তু পৰিব। তাৰ ব্যাখ্যাটো কি? এই ব্যাখ্যাটো এনেধৰণে দিব পাৰি। ধৰা হ'ল কেপিটেল M পৃথিৱীৰ ভৰ। পৃথিৱীৰ ভৰক আমি ধৰি ল'লোঁ কেপিটেল M, আৰু পৃথিৱীৰ কেন্দ্ৰৰ পৰা D দূৰত্বত থকা বস্তু এটাৰ ভৰ স্মল m। পৃথিৱীৰ ভৰ কেপিটেল M আৰু এটা বস্তু ভৰ স্মল m। সেইটো পৃথিৱীৰ পৰা কেন্দ্ৰৰ পৰা D দূৰত্বত আছে, স্মল লেটাৰ D দূৰত্বত আছে। এতিয়া পৃথিৱীয়ে তাক সেই বস্তুটোক মাধ্যাকৰ্ষণ বলেৰে টানিব। পৃথিৱীৰ মাধ্যাকৰ্ষণ বলক আমি ধৰি ল'ম ফ'ৰ্চ অফ এট্ৰাকশ্যন যিটো আছে, ফ'ৰ্চ অফ এট্ৰাকশ্যন অফ আৰ্থ, সেই ফ'ৰ্চক ধৰি ল'লোঁ কেপিটেল F। আকৰ্ষণ বলক আমি F ধৰি ল'লোঁ। মহাকৰ্ষণৰ এতিয়া বিশ্বজনীন সূত্ৰ মতে, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো আগতে ইতিমধ্যে আলোচনা কৰা হৈছেই, আগৰ ভিডিঅ'টোতো আলোচনা কৰা হৈছে। তথাপি এবাৰ কিতাপত দেখুৱাই দিছোঁ। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন এষ্টাব্লিছড বাই নিউটন। এইটো আছিল এনেকুৱা: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, আৰু এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক, আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, কিন্তু ভৰৰ পূৰণফলৰ সমানুপাতিক। এনেকুৱা আছিল বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ। আৰু তাক গাণিতিকভাৱে প্ৰকাশ কৰোঁতে পাইছিলোঁ আমি F ইজ ইকুৱেল টু কেপিটেল G mm/d স্কুৱেৰ, G mm/d²। এনেকুৱা ধৰণে আমি পাইছিলোঁ। কাৰণ কেপিটেল M হ'ল পৃথিৱীৰ ভৰ, স্মল m হ'ল বস্তুটোৰ ভৰ, দুয়োটাৰে পূৰণফল। M আৰু M ৰ মাজত একো চিন নাই, M আৰু M ৰ মাজত একো চিন নাই, গতিকে পূৰণফল। আৰু দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, মানে দূৰত্ব হ'ল D, তাৰ বৰ্গ d², ব্যস্তানুপাতিক কাৰণে হৰণ হৈছে। আগতে সেইবিলাক ব্যাখ্যা কৰা হৈছেই, আজি সংক্ষেপে দিছোঁ। আকৌ তাৰ আগত এটা ধ্ৰুৱক পূৰণ কৰিব লগা আছিল। সেই ধ্ৰুৱকটোৰ নাম হ'ল মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক। সেইটো হ'ল কেপিটেল G। কেপিটেল G ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন কনষ্টেণ্ট, কেপিটেল G। অৰ্থাৎ সূত্ৰমতে, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰমতে কেপিটেল F ইকুৱেল টু G mm/d²। এইটো আমি এই সূত্ৰমতে পাইছিলোঁ। তাক আমি নম্বৰ দিলোঁ 1 নম্বৰ। আকৌ
নিউটনে প্ৰতিষ্ঠা কৰা গতি বিষয়ক এটা সমীকৰণ আছিল, সূত্ৰ আছিল, দ্বিতীয় সূত্ৰ আছিল, তিনিটা সূত্ৰ আছিল গতিৰ। তাৰে দ্বিতীয় সূত্ৰটোত পাইছিলোঁ আমি কি, বল কাৰ সমান আছিল, বল সমান ভৰ পূৰণ ত্বৰণ আছিল, বল সমান ভৰ পূৰণ ত্বৰণ। ইয়াত এই ক্ষেত্ৰত বলটো ধৰি লৈছোঁ আমি এফ, আৰু ভৰ এই বস্তুটোৰ, যিটো বস্তু পৃথিৱীৰ ওপৰত আছে সেই বস্তুটোৰ ভৰ হৈছে স্মল লেটাৰ এম, ইনটু ত্বৰণ। এই ক্ষেত্ৰত পৃথিৱীৰ মাধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ এটা নিজা নাম আছে, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। তাক কোৱা যায়, ধৰা যায় স্মল লেটাৰ জি। গতিকে এম ইনটু জি, এফ ইকুৱেল টু এম ইনটু জি। জি হ'ল কি, মাধ্যাকৰ্ষণিক ত্বৰণ, মাধ্যাকৰ্ষণিক ত্বৰণ। এইটোক ধৰা হ'ল 2 নম্বৰ সমীকৰণ, এইটোক ধৰা হ'ল 1 নম্বৰ সমীকৰণ। এতিয়া আমি 1 আৰু 2ৰ পৰা কি পাম চোৱাচোন। 1 নম্বৰৰো বাওঁফালে কি আছে, কেপিটেল এফ, 2 নম্বৰৰো বাওঁফালে আছে কেপিটেল এফ, একেটা ৰাখি। যিহেতু এফ আৰু এফ একে সমান, আৰু এফটো ইয়াৰ সমান, ইয়াত কোৱা হৈছে এফটো ইয়াৰ সমান, গতিকে সোপক্ষ দুটাও সমান হ'ব। বাওঁপক্ষ দুটা সমান, সমান চিন যিহেতু আছে, সোপক্ষ দুটাও সমান হ'ব। 1 আৰু 2ৰ পৰা কি পাম আমি, 2 নম্বৰৰ বাওঁপক্ষটো লৈছোঁ আমি, এই সোপক্ষটো, 2 নম্বৰৰ সোপক্ষটো কি আছিল, এম জি। এম জি ইকুৱেল টু এইটো জি এম এম বাই ডি স্কুৱেৰ, এম জি ইকুৱেল টু জি এম এম বাই ডি স্কুৱেৰ। এইটো আমি 1 আৰু 2ৰ পৰা পালোঁ। 1 আৰু 2ৰ পৰা যেতিয়া পালোঁ, তাৰপিছত আমি কি পাম, ইয়াত এটা কথা লক্ষ্য কৰাচোন, স্মল লেটাৰ এম বাওঁফালে আছে, পূৰণ হৈ আছে। স্মল লেটাৰ এম আৰু জিৰ মাজত পূৰণ চিন আছে, আৰু ইয়াতো কেপিটেল এম আৰু স্মল লেটাৰ এমৰ মাজত পূৰণ চিন আছে। দুয়োফালে যিহেতু পূৰণ হৈ আছে, স্মল এমেৰে যদি আমি হৰণ কৰি দিওঁ, এই এমটো নোহোৱা হৈ যাব, ইয়াৰ পৰাও এই এমটো নোহোৱা হৈ যাব, কাৰণ সমীকৰণ এটাৰ দুয়োফালে যিকোনো ৰাশিৰে হৰণ কৰিব পাৰি। গতিকে হৰণ কৰি দিলোঁ, এম নোহোৱা হৈ গ'ল, এইফালে থাকিল স্মল জি ইকুৱেল টু কেপিটেল জি কেপিটেল এম বাই ডি স্কুৱেৰ। দুয়োফালে কিহেৰে হৰণ কৰিলোঁ, স্মল লেটাৰ এমেৰে হৰণ কৰিলোঁ। ইয়াত এটা কথা লক্ষ্য কৰা, এই যিটো স্মল জি বা মাধ্যাকৰ্ষণিক ত্বৰণ, অৰ্থাৎ বস্তুটো পৃথিৱীলৈ যিমান বেগেৰে নামি আহিব তাৰ ত্বৰণটো কাৰ ওপৰত নিৰ্ভৰশীল, কেপিটেল জি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, কেপিটেল এম পৃথিৱীৰ ভৰ, আৰু ডি স্কুৱেৰ, ডি মানে হ'ল দূৰত্ব। ইয়াত বস্তুটোৰ ভৰ যি আছিল স্মল এমটো ইয়াত উল্লেখে নাই। স্মল এম যিহেতু নাই, স্মল এমৰ মান যি হ'লেও, যিমান কম বেছি হ'লেও স্মল জিৰ মানটো কম বেছি নহ'ব। ইয়াত যিহেতু এমৰ উল্লেখেই নাই, গতিকে এমৰ ওপৰত নিৰ্ভৰশীল নহয়। এমৰ ওপৰত যিহেতু নিৰ্ভৰশীল নহয়, বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। ভৰৰ ওপৰত যিহেতু নিৰ্ভৰশীল নহয়, গতিকে বেছি ভৰৰ বস্তু হ'লেও যি ত্বৰণ হ'ব, কম ভৰৰ বস্তু হ'লেও সেই একে ত্বৰণেই হ'ব। এই সমীকৰণটোৱে আমাক এইখিনি কথা উল্লেখ কৰে। এইখিনি বুজি পাইছানে? ইয়াত যদি স্মল এম উল্লেখ থাকিলহেঁতেন, তেতিয়াহ'লে এমৰ ওপৰত নিৰ্ভৰশীল হ'লহেঁতেন। ইয়াত যিহেতু এম নায়েই, স্মল এম নায়েই, গতিকে বস্তুৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। এইখিনি কথাকেই এইফালে লিখি দিয়া হৈছে, চোৱাচোন। এইখিনিকে মই কোৱা কথাখিনিক ইয়াত লিখিছোঁ। দেখা গ'ল স্মল জি ইকুৱেল টু কেপিটেল জি কেপিটেল এম বাই ডি স্কুৱেৰ সমীকৰণত বস্তুটোৰ ভৰ স্মল এম উল্লেখ নাই। সেয়েহে ভৰ এমৰ মান বেছি বা কম হ'লেও স্মল জিৰ মান সলনি নহয়। সেইকাৰণে গধুৰ বা পাতল সকলো বস্তুৰ বাবে মাধ্যাকৰ্ষণিক ত্বৰণ মানে স্মল জি একে, যদিহে একে উচ্চতাৰ পৰা পৰে। যদি ডিৰ মানটো একে থাকে, অৰ্থাৎ একে উচ্চতাৰ পৰা পেলাই দিলে ত্বৰণ একে হ'ব, আৰু সেইকাৰণে একে সময়তে আহি পৰিব, গধুৰ হওক বা পাতল হওক, কাৰণ ইয়াত স্মল এম নাই, বস্তুটোৰ ভৰ উল্লেখ নাই। এইখিনি ইয়াৰ ব্যাখ্যা।
এতিয়া আমি আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহোঁ। স্মল লেটাৰ জিৰ মান, পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বেছি কিয়? যিটো স্মল লেটাৰ জি মাধ্যাকৰ্ষণিক ত্বৰণ এইমাত্ৰ আমি উল্লেখ কৰিলোঁ, তাৰ মানবিলাক বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত বেছি। কাৰণটো কি? কাৰণটো চাবাচোন। ধৰা হ'ল স্মল এম বস্তুৰ ভৰ, অৰ্থাৎ স্মল এম ভৰৰ বস্তু এটা পৃথিৱী পৃষ্ঠৰ একেবাৰে ওচৰত আছে, অলপ ওপৰত আছে আৰু পৃথিৱীৰ ব্যাসাৰ্ধ আৰ, পৃথিৱীৰ ব্যাসাৰ্ধ ধৰা হৈছে কেপিটেল আৰ। ব্যাসাৰ্ধ মানে কেন্দ্ৰৰ পৰা পৃষ্ঠলৈ দূৰত্ব। ধৰা হ'ল পৃথিৱীৰ ভৰ কেপিটেল এম, পৃথিৱীৰ ভৰ কেপিটেল এম। এতিয়া যিহেতু বল সমান ভৰ পূৰণ ত্বৰণ, এতেকে এফ ইকুৱেল টু এম জি। আগৰ কথাখিনিয়ে ইয়াত উল্লেখ কৰা হৈছে, এফ ইকুৱেল টু এম জি, য'ত জি মাধ্যাকৰ্ষণিক ত্বৰণ, আকৌ আগৰখিনিয়ে কেপিটেল এফ ইকুৱেল টু জি এম এম বাই আৰ স্কুৱেৰ। ইয়াত কিন্তু মাত্ৰ ডিৰ সলনি আৰ ধৰা হৈছে। আৰটো হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ মানে বৃত্ত এটাৰ ব্যাসাৰ্ধ মানে কি? পৃথিৱীৰ বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ দূৰত্বটো হ'ল ব্যাসাৰ্ধ। গতিকে পৃথিৱীক যদি বৃত্তাকাৰ বুলি ধৰা যায়, পৃথিৱীৰ কেন্দ্ৰৰ পৰা দূৰত্বটো হ'ব, পৃষ্ঠৰ দূৰত্বটো হ'ব ব্যাসাৰ্ধ। সেইটো হ'ল কেপিটেল আৰ। আগৰ নিচিনাই এইখিনি বেছি ৰিপিট নকৰোঁ। আগৰ নিচিনা আমি কি পাম? স্মল লেটাৰ এম জি ইকুৱেল টু জি এম এম বাই আৰ স্কুৱেৰ ইমপ্লাইজ স্মল জি ইকুৱেল টু কেপিটেল জি এম বাই আৰ স্কুৱেৰ। দুয়োফালে স্মল এমেৰে হৰণ কৰি অলপ আগতে ইতিমধ্যে কোৱা হৈছেই। ইয়াত এই সমীকৰণটো পুনৰ আমি এষ্টাব্লিছ কৰিলোঁ, স্মল জি ইকুৱেল টু কেপিটেল জি কেপিটেল এম বাই আৰ স্কুৱেৰ। দুয়োফালে এমেৰে হৰণ কৰিলোঁ। এতিয়া ইয়াত এই যিটো ৩ নম্বৰ সমীকৰণৰ পৰা দেখা গ'ল আৰৰ মান বাঢ়িলে জিৰ মান কমে। চোৱাচোন, আৰ স্কুৱেৰেৰে হৰণ আছে, আৰ স্কুৱেৰেৰে যিহেতু হৰণ আছে, আৰৰ মান যদি বাঢ়ি যায় ডাঙৰ সংখ্যাৰে হৰণ হ'ব। ডাঙৰ সংখ্যাৰে হৰণ হ'লে তাৰ মানটো কমি যায়, আৰু আৰৰ মান যদি কম হয় তেতিয়া ভাগফলটো বাঢ়িব। ভাগফলটো হ'ব এই স্মল জি। গতিকে আৰ স্কুৱেৰেৰে হৰণ কৰিলে ভাগফলটো কমি যাব। জিৰ মান কি হ'ব? আৰৰ মান বাঢ়িলে জিৰ মান কমিব, আৰৰ মান কমিলে জিৰ মান বাঢ়িব। হৰণ কৰাৰ ক্ষেত্ৰত ওলোটা হয়। ডাঙৰ সংখ্যাৰে হৰণ কৰিলে সৰু মান পোৱা যায়, সৰু সংখ্যাৰে হৰণ কৰিলে ডাঙৰ মান পোৱা যায়। যেনে এটা উদাহৰণ দিছোঁ, যেনে ১০০ এটা সংখ্যা, ১০০ক আমি হৰণ কৰিলোঁ ২৫-এৰে, কিমান পাম? ৪। ২৫-এৰে হৰণ কৰিলে ৪। ১০০ক আমি ২৫তকৈ এটা সৰু সংখ্যাৰে হৰণ কৰিম, ১০০ হৰণ কৰিলোঁ ৫-এৰে। ১০০ক ৫-এৰে হৰণ কৰিলে পালোঁ ২০। ২৫-এৰে হৰণ কৰোঁতে ৪ পালোঁ, ৫-এৰে হৰণ কৰোঁতে ২০ পালোঁ। ৪টো সৰু, ২০টো ডাঙৰ, অথচ ২৫টো ডাঙৰ কিন্তু ৫টো সৰু। ডাঙৰ সংখ্যাৰে হৰণ কৰোঁতে সৰু পোৱা গ'ল, আৰু সৰু সংখ্যাৰে হৰণ কৰোঁতে ডাঙৰ পোৱা গ'ল। এইটো কথা। হৰণ কৰোঁতে ডাঙৰ সংখ্যাৰে হৰণ কৰিলে সৰু পোৱা যায় উত্তৰ মানে ভাগফল, আৰু সৰু সংখ্যাৰে হৰণ কৰিলে ভাগফলটো ডাঙৰ পোৱা যায়। এই ক্ষেত্ৰতো একেই কথা। যদি আৰৰ মান বাঢ়ি যায় জিৰ মান কমি যাব, আৰৰ মান কমি যায় জিৰ মান বাঢ়ি যাব। এতিয়া এই আৰৰ মান বঢ়া দুটা কেনেকৈ হয়? আৰটো হ'ল আমি আগতে কৈছোঁ ৰেডিয়াছ অফ আৰ্থ, পৃথিৱীৰ ব্যাসাৰ্ধ। আমি পৃথিৱীটো আকৃতি বৃত্তাকাৰ বুলি ধৰি লৈছোঁ, কিন্তু আচলতে আমি জানো পৃথিৱীখন সম্পূৰ্ণ বৃত্তাকাৰ নহয়। পৃথিৱীৰ আকাৰ আচলতে এনেকুৱা, দুই মূৰ অলপ চাপ খোৱা।
দুই মূৰ অলপ চাপ খোৱা, সম্পূৰ্ণ বৃত্তাকাৰ নহয়। আৰু এই দুই মূৰক কোৱা হয় মেৰু প'ল, নৰ্থ প'ল এণ্ড চাউথ প'ল, দুই মেৰু অলপ চাপ খোৱা। আৰু বিষুৱ অঞ্চল কিন্তু চাপ খোৱা নহয়। ইয়াত যিহেতু চাপ খোৱা, ইয়াত মেৰু অঞ্চলত ব্যাসাৰ্ধটো কম, আৰু বিষুৱ অঞ্চলত ব্যাসাৰ্ধ বেছি। গতিকে বিষুৱ অঞ্চলত আৰৰ মান বেছি, মেৰু অঞ্চলত আৰৰ মান কম। মনত হ'লনে? বিষুৱ অঞ্চলত আৰৰ মান বেছি, মেৰু অঞ্চলত আৰৰ মান কম। যিহেতু পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ নহয়, বিষুৱ অঞ্চলত ব্যাসাৰ্ধ বেছি আৰু মেৰু অঞ্চলত কম। যিহেতু বিষুৱ অঞ্চলত ব্যাসাৰ্ধ বেছি হোৱাৰ কাৰণে স্মল জিৰ মান কি হ'ব? কম হ'ব। আৰৰ মান বিষুৱ অঞ্চলত বেছি, স্মল জিৰ মান কম। গতিকে বিষুৱ অঞ্চলত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কম। আৰু মেৰু অঞ্চলত ইয়াৰ ওলোটা হ'ব, আৰৰ মান মেৰু অঞ্চলত কম, গতিকে জিৰ মান বেছি। সেইকাৰণে মেৰু অঞ্চলত জিৰ মান বেছি হয় আৰু বিষুৱ অঞ্চলত কম হয়। এইখিনি আমাৰ ব্যাখ্যা। কিন্তু হ'লেও আমি কিন্তু জিৰ মান আচলতে এটা মোটামুটিকৈ ধৰি লওঁ, আমি স্মল জিৰ মান আমি মনত ৰাখিবা 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ বুলি আমি ধৰি লওঁ। মোটামুটি মান প্ৰায় এইটোৱে ধৰা হয়, অসমান যদিও আমি অংক কৰোঁতে সদায় 9.8 মিটাৰ পাৰ ছেকেণ্ড বুলি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ বুলি ধৰি লওঁ। 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, যদিও অসমান এইটো ইয়াক কিন্তু ধৰি লোৱা হয়। এতিয়া জিৰ মান, এই মানটো কেনেকৈ পোৱা যায় সেই কথাটো তোমালোকে জানি লোৱাচোন। জিৰ মান নিৰ্ণয়ৰ বাবে আমি কি কৰিম? টু কেলকুলেট দি ভেলু অফ স্মল জি। স্মল জিৰ মান নিৰ্ণয়ৰ বাবে কেপিটেল জি, কেপিটেল এম আৰু আৰৰ মান বহুৱাব লাগিব। আমি জানিলোঁ স্মল জিৰ মান কি আছিল? স্মল জিৰ মান আছিল কেপিটেল জি কেপিটেল এম বাই ডি স্কুৱেৰ, কেপিটেল জি কেপিটেল এম বাই ডি স্কুৱেৰ। ইয়াত আমাৰ জিৰ মানটো আমি জানোৱেই, অলপ আগতে পাইছোঁ, আলোচনা কৰিছোঁ। আৰু কেপিটেল এম মানে কি? পৃথিৱীৰ ভৰ, মাছ অফ দি আৰ্থ, পৃথিৱীৰ ভৰ। আৰু স্মল ডি স্কুৱেৰ এইটো হ'ব ডিৰ মানে হ'ল দূৰত্ব হ'ব, এইটো আমি এই ক্ষেত্ৰত আৰ বুলি বিশেষকৈ ক'ব পাৰিম, পৃথিৱীৰ ব্যাসাৰ্ধ। স্মল কেপিটেল জি কেপিটেল এম বাই আৰ স্কুৱেৰ। গতিকে আমি জি এম আৰু আৰৰ মান বহুৱাব পাৰিলে স্মল জিৰ মান আমি পাম। আমি জানো কেপিটেল জি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান 6.7, এইটো প্ৰায় 673 আছিল, 6.673 আছিল। এইটো আসন্ন মান উলিয়ালে প্ৰায় ধৰিব পাৰিম 6.7 ইনটু 10⁻⁻11 নিউটন মিটাৰ স্কুৱেৰ বাই কিলোগ্ৰাম স্কুৱেৰ। এইটো আছিল কেপিটেল জিৰ মান। এতিয়া লাগিল কেপিটেল এম মানে পৃথিৱীৰ ভৰ। পৃথিৱীৰ ভৰ হ'ল এইটো কেপিটেল এম, ভেলু অফ এম ইজ 6 ইনটু 10⁻24 কিলোগ্ৰাম কেজি, 6 ইনটু 10⁻24 কেজি। এইটো হ'ল পৃথিৱীৰ ভৰ। আৰু পৃথিৱীৰ ব্যাসাৰ্ধ গড় হিচাপে আমি ধৰি ল'লোঁ। বিষুৱ আৰু মেৰুত অসমান হয়, সেইটো বেলেগ, আমি গড় হিচাপে ধৰি লৈছোঁ। মোটামুটি গ্ৰহণযোগ্য মান হ'ল 6.4 ইনটু 10⁻6 মিটাৰ, 6.4 ইনটু 10⁻6 মিটাৰ। এইখিনি মান বহুৱাই আমি কি মান পাম চোৱাচোন। স্মল জি ইকুৱেল টু কেপিটেল জি কেপিটেল এম বাই আৰ স্কুৱেৰ। কেপিটেল জিৰ মান হ'ল 6.7 ইনটু 10⁻⁻11 নিউটন মিটাৰ স্কুৱেৰ বাই কিলোগ্ৰাম স্কুৱেৰ ইনটু কেপিটেল এমৰ মান
6 into 10 to the power 24 kg by r square r মান হল 6.4 into 10 to the power 6 মিটার হোল স্কোয়ার। এইখিনি আমি সরল কৰিলে আমি মান পাম কি 9.8 মিটার পার সেকেন্ড স্কোয়ার। এইখিনি কেনেকৈ পোৱা যায় মোটামুটিকৈ কৰিব পাৰি। হিচাপখিনি তোমালোকে অলপমান বুজি লোৱাচোন, সম্পূৰ্ণ নকৰিলেও এনেকুৱা ধৰণৰ হ'ব। চোৱাচোন, স্মল জিৰ মান হ'ল 6.7 into 10 to the power -11 into 6 into 10 to the power 24 by 6.4 into 10 to the power 6 এইটোৰ আছিল স্কোয়াৰ। আমি এককবিলাক বহুৱা নাই, আমি মাত্ৰ সাংখ্যিক হিচাপটো বুজি লোৱাৰ কাৰণে এইখিনি পাতি লৈছোঁ। ইয়াত আমি কি পাতি ল'ম চোৱাচোন, ইকুৱেল টু 6.7 into 6 6.7 into 6 into 10 to the power -11 into 10 to the power 24 নহয়নে? এইখিনি 10 to the power -11 আৰু এইটো হ'ল 10 to the power 24। তলত আছিল 6.4, তাৰ ওপৰত স্কোয়াৰ আছিল 6.4 into 6.4 into 10 to the power 6 হোল স্কোয়ার। 10 to the power 6 হোল স্কোয়ার মানে 10 to the power 6 হোল স্কোয়ার মানে কি হ'ব 6 into 2, 10 to the power 6 into 2। এইখিনি হিসাব কৰিলে কেনেকুৱা হ'ব, আমি সাংখ্যিক হিসাব এইফালৰ 10ৰ ঘাতটোহে হিসাব কৰি দিম, বাকীখিনি তোমালোকে হিসাব কৰিবা। 6.7 into 6 এইখিনি তোমালোকে হিসাব কৰি ল'বা। 6.7 into 6 তেনেকৈ ৰাখিলোঁ, আৰু 6.4 into 6.4 এইখিনিও হিসাব কৰা নাই, মাত্ৰ সূচকৰ হিসাবটো তোমালোকক বোধগম্য হোৱাৰ কাৰণে এইখিনি দিছোঁ। চোৱাচোন, 10 to the power -11 plus 24, তলত হ'ল 10 to the power 6 into 2 12 ইকুৱেল টু এইখিনি থাকিল, এইখিনি যি আছে থাকিল, এইখিনি তোমালোকে চাবা। 10 to the power -11 plus 24 হ'লে হ'ব কি 3 আৰু 13 হ'ব, 13 আৰু ইয়াত হ'ব 10 to the power 12, 10 to the power 12। এইখিনি তোমালোকে হিসাব কৰি চাবা, আৰু ইয়াত এইখিনি হিসাবৰ লগত কি পাবা 10 to the power 13 - 12 হ'ব, আৰু এইখিনিৰ লগত 10 to the power 13 - 12 মানে 1 হ'ব। এইখিনি হিসাব কৰিলে তোমালোকে হিসাব কৰি চাবা 9.8 হ'ব। তোমালোকক বুজাই দিছোঁ কোনখিনি, 10ৰ পাৱাৰখিনি বুজাই দিছোঁ, কিয় বাকীখিনি এইখিনি পূৰণখিনি হৰণখিনি তোমালোকে কৰিব পাৰিবা, কিন্তু 10ৰ পাৱাৰৰ পূৰণখিনি নিয়মটো মই বুজাই দিছোঁ কেনেকৈ হ'ল। যেনে a to the power m into a to the power n equal to a to the power m plus n। গতিকে 10 to the power -11
into 10 to the power 24 equal to 10 to the power minus 11 plus 24 সূচক দুটা ঘাত পূৰণ কৰি দিলে সূচক দুটা যোগ হয় ঘাতৰ পূৰণ হলে সূচকৰ যোগ গতিকে -11 আৰু -24 যোগ হ'ব এনেকৈ আৰু এইটো আছিল কি আৰু এটা ফৰ্মুলা আছিল চোৱাচোন a to the power m to the power n equal to a to the power m into n আছিল এটা ঘাতৰ ওপৰত আৰু এটা যদি উন্নীত কৰা হয় বেলেগ এটা ঘাতলৈ তেতিয়া এই সূচক দুটাৰ কি হয় পূৰণ হয় গতিকে পূৰণ যেহেতু হয় 10 to the power 6 10 to the power 6 whole square equal to কি হ'ব 10 to the power 6 into 2 হ'ব এনেকৈ থাকিলে পাৱাৰ সূচক দুটা পূৰণ হয় আৰু এটা আছে কি a to the power m by a to the power n equal to এইটো আছিল কি a to the power m minus n আছিল এই ফৰ্মুলা মতে 10 to the power 13 by 10 to the power 12 equal to কি হ'ব পূৰণত যোগ হৰণত বিয়োগ হৰণ আছে হৰণত বিয়োগ গতিকে 10 to the power সূচক দুটা বিয়োগ হ'ব 13 পৰা 12 বিয়োগ ওপৰৰ সূচকটোৰ পৰা তলৰ সূচকটো বিয়োগ এনেকৈ বিয়োগ হয় এই সূচকৰ কথাখিনি তোমালোকে বুজি ল'ব লাগিব আৰু এইখিনি সাংখ্যিক মানখিনি তোমালোকে উলিয়াব পাৰিবা উলিয়াই শেষত 9.8 পাবা তোমালোকে এইখিনি চেষ্টা কৰি চাবাচোন নোৱাৰিলে আৰু মই পিছৰ ভিডিঅ'ত লাগে বুজাই দিম এটা তোমালোকে যদি এটা কাম কৰিব পাৰা এই যদি ভাল লাগিছে তেতিয়াহ'লে সাবস্ক্ৰাইব বুলি য'ত আছে তাত সুইচটো টিপি দিবা ক্লিক কৰিবা তেতিয়াহ'লে ইয়াৰ ভিডিঅ' সকলোবিলাক তোমালোকে সময়মতে পাবা আজিলৈ এইখিনি তোমালোকে নিজে চেষ্টা কৰা মই যিখিনি দিয়া নাই এইখিনি তোমালোকক চেষ্টা কৰিবলৈ দিছোঁ মাত্ৰ সূচকৰ নিয়মখিনিহে সূচকৰ যিখিনি বিধি সেইখিনি বুজাই দিছোঁ আৰু লগতে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মানটো উলিয়াই দিছোঁ আৰু মাত্ৰ ইয়াৰ লগত অৱশ্যে সাংখ্যিক মানটোহে দিলোঁ কিন্তু মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো থাকিব কাৰণ ত্বৰণৰ একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আজিলৈ এইখিনিতে এৰিছোঁ